ছাত্ৰীসকল তোমালোকৰ বোৰ্ড অফ সেকেন্ডাৰী এডুকেশ্যন চমুকৈ সেৱাৰ ফালৰ পৰা তোমালোকৰ এটা কুইজ পতা হ'ব আৰু যাৰ তোমালোকৰ যে চোৱা যায় প্ৰাইজবিলাক এনেধৰণৰ ফাৰ্ষ্ট প্ৰাইজটো হৈছে ৮,০০০ দুজন ষ্টুডেণ্ট থাকিব এটা গ্ৰুপত আৰু এজনে ৮,০০০কৈ টোটেল ১৬,০০০ টকা লাভ কৰিব। ছেকেণ্ড প্ৰাইজ থাকিব ৬,০০০কৈ ১২,০০০ টকা। থাৰ্ড প্ৰাইজ থাকিব ৪,০০০কৈ দুজন যিহেতু থাকিব ৮,০০০ টকা আৰু তিনিটা যিকেইটা ৰেচ পাৰ্টি তেওঁলোকে ৬,০০০ টকা লাভ কৰিব পাৰিব ১,০০০কৈ, অৰ্থাৎ যিকেইটা মানে প্ৰাইজ পোৱা নাই। আৰু যদি স্কুল ফাৰ্ষ্ট প্ৰাইজ চাওঁ, যিখন স্কুলৰ পৰা ষ্টুডেণ্টে পাছ কৰে তেওঁলোকে পাব ৫,০০০ টকাকৈ আৰু যিখন স্কুলত ছেকেণ্ড প্ৰাইজ পায় তেওঁলোকৰ সেইখন স্কুলৰ পাব ৫,০০০ টকাকৈ আৰু যিখন স্কুলত থাৰ্ড প্ৰাইজ পায় সেইখন স্কুলৰ পাব ৫,০০০ টকাকৈ। টোটেল প্ৰাইজ মানি চাওঁ ৫৭,০০০ টকা টোটেল প্ৰাইজ মানি এই কুইজ প্ৰতিযোগিতা। দুটা ষ্টেজত হ'ব, এটা হৈছে প্ৰিলিমিনাৰী ৰাউণ্ডছ যিটো অনলাইন হ'ব আৰু দ্বিতীয় হৈছে ফাইনেল অন 5 জুনৰ 5 তাৰিখে হ'ব আৰু 30 আৰু 31 তাৰিখে হ'ব যিটো প্ৰিলিমিনাৰী ৰাউণ্ডটো যিটো অনলাইন হ'ব আৰু বাকীটো গুৱাহাটীত হ'ব অফলাইন। এতিয়া তোমালোকে জইন হ'বৰ বাবে কি কৰিব লাগিব সবিশেষ মই তোমালোকৰ ভিডিঅ'টোৰ জৰিয়তে বুজাই দিম। প্ৰথমটো তোমালোকে চোৱা বোৰ্ড অফ সেকেন্ডাৰী এডুকেশ্যন যিটো সেৱাৰ পৰা আহিছে, ইয়াত জইন হ'বৰ বাবে ইটছ টিম শুড কম্প্ৰাইজ অফ 2 মেম্বাৰ্ছ। যে কি হয়, দুজন মেম্বাৰ তাত কি হ'ব লাগিব, দুজন মেম্বৰে মানে পাৰ্টিচিপেট কৰিবৰ বাবে দুজন ষ্টুডেণ্ট প্ৰয়োজন হ'ব। অ'কে, দুজন মানে এটা গ্ৰুপত দুজন ষ্টুডেণ্টকৈ। বথ দ্য পাৰ্টিচিপেণ্টছ শুড বি অফ ক্লাছ 9 to ক্লাছ 12 আৰু ইয়াত যি দুজন ষ্টুডেণ্ট থাকিব তেওঁলোক ক্লাছ 9ৰ পৰা 12ৰ ভিতৰত হ'ব লাগিব। বথ দ্য পাৰ্টিচিপেণ্টছ শুড বিলংছ টু দ্য ছেম স্কুল আৰু দুজন যিহেতু এটা গ্ৰুপত দুজনকৈ ষ্টুডেণ্ট লাগে, গতিকে দুইজন এখন বিদ্যালয়ৰে হ'ব লাগিব অৰ্থাৎ এখন স্কুলৰে হ'ব লাগিব। তাৰপিছত নেক্সটটো চোৱা, অনলি ষ্টুডেণ্ট অফ আছাম এনি বোৰ্ড আৰ ইলিজিবল ফৰ দ্য কুইজ কম্পিটিশ্যন। মানে কি কৈছে ইয়াত, মাত্ৰ অসমৰ ষ্টুডেণ্টবিলাক যিকোনো বৰ্ডেই হওক অসমৰ ষ্টুডেণ্টবিলাকে ইয়াত কি কৰিব পাৰিব, এই কুইজ প্ৰতিযোগিতাটোত অংশগ্ৰহণ কৰিব পাৰিব। প্ৰিলিমিনাৰী ৰাউণ্ড উইল বি কণ্ডাক্টেড অনলাইন অন 30 মে এণ্ড 31 মে 2024 আৰু যিটো প্ৰথম ৰাউণ্ডটো হ'ব সেই ৰাউণ্ডটোত 30 মে আৰু 31 মে তাৰিখে অনুষ্ঠিত হ'ব অনলাইন মাধ্যমত। ইচ টিম উইল গেট অনলি ওৱান চান্স টু এপিয়াৰ ইন দ্য প্ৰিলিমিনাৰী ৰাউণ্ড। যদি এবাৰ প্ৰিলিমিনাৰী ৰাউণ্ডত অংশগ্ৰহণ কৰা আৰু দ্বিতীয়বাৰ কৰিব নোৱাৰা, মানে এবাৰে চান্স দিয়া হ'ব। চ' এইটো চান্স আছে। নেক্সট 7 নম্বৰটো হৈছে ফ্ৰম দ্য প্ৰিলিমিনাৰী ৰাউণ্ড টপ 6 টিমছ উইল বি চিলেক্টেড ফৰ দ্য ফাইনেল ৰাউণ্ড আৰু তাৰ পৰা যিটো প্ৰিলিমিনাৰীত যিটো এবাৰ চান্স দিব তাৰ পৰা 6টা ৰাউণ্ডক যিটো প্ৰথম ৰাউণ্ড হ'ব সেই ৰাউণ্ডৰ পৰা 6টা গ্ৰুপক কি কৰা হ'ব, ফাইনেল লিষ্টৰ বাবে চিলেক্টেড কৰা হ'ব, যিটো ফাইনেল ৰাউণ্ডৰ বাবে চিলেক্টেড কৰা হ'ব। ফাইনেল ৰাউণ্ড উইল বি কণ্ডাক্টেড অন 5 জুন 2024 ইন দ্য অফিচ অফ দ্য বোৰ্ড অফ সেকেন্ডাৰী এডুকেশ্যন আছাম, বামুণী মৈদান, গুৱাহাটী। ইয়াত তোমালোকৰ যিটো ফাইনেল ৰাউণ্ড হ'ব অৰ্থাৎ 6টা গ্ৰুপ চিলেক্টেড কৰা হ'ব, এই গ্ৰুপকেইটা 5 জুন তাৰিখে যাব লাগিব সেৱাৰ যিটো অফিচিয়েল সেৱাৰ যিটো বামুণী মৈদানত যিটো সেৱাৰ অফিচ আছে তাতে ফাইনেল কুইজটো হ'ব। অল টপ 6 চিলেক্টেড টিমছ মাষ্ট বি প্ৰেজেণ্ট ইন দ্য ফাইনেল ৰাউণ্ড ফিজিকেলি আৰু যিটো 6জন চিলেক্টেড হ'ব এই 6জন চিলেক্টেড যিটো গ্ৰুপ টিম সেই 6টা টিম ফিজিকেলি তেওঁলোক যাব লাগিব, ষ্টুডেণ্টকেইজন যাব লাগিব যিটো আমি কৈছোঁ সেৱাৰ অফিচত বামুণী মৈদান গুৱাহাটীত আছে। নেক্সট হ'ল একমডেশ্যন এলাউৱেন্স অফ Rs 2000 উইল বি গিভেন টু ইটছ পাৰ্টিচিপেণ্টছ টু নো ট্ৰেভেল এলাউৱেন্স উইল বি প্ৰভাইডেড। ইয়াত কি হৈছে, ইয়াত কোনো মানে যিটো ট্ৰেভেল হয় ট্ৰেভেলৰ কাৰণে কোনো ধৰণৰ ফিজ বা তেনেকুৱাকৈ সুবিধা দিয়া নহয়, অৰ্থাৎ থকাৰ বাবে বা টোটেল মানে 2,000 টকা এটা দিয়া হ'ব থকা খোৱাৰ মানে যিটো আমি থকাৰ বাবে, আৰু বেলেগ কোনো ধৰণৰ ট্ৰেভেলৰ কাৰণে পইচা দিয়া নহয়। Schools of the top 3 teams will also be
এৱাৰ্ডেড। আৰু স্কুলৰ যিগৰাকী তিনিটা টপ স্কুলৰ টীমে কি ক'ব যে প্ৰথম যিটো তেওঁলোকে 5,000 টকা কৈছোঁ নহয় তোমালোকক, 5,000 টকাকৈ লাভ কৰিব, তেওঁলোকক পুৰস্কৃত কৰা হ'ব যিখন স্কুলৰ পৰা টীমে পাছ কৰে। ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোকে বুজি পালা। তোমালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, আৰু ৰেজিষ্ট্ৰেশ্যন কৰিবৰ বাবে তোমালোকে দেখা আছে দ্য লিংক ফৰ ৰেজিষ্ট্ৰেশ্যন ইজ, এইটো তোমালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিবা। আৰু ৰেজিষ্ট্ৰেশ্যন লিংকটো মই তোমালোকক হোৱাটছআপ যিটো ইউটিউবৰ ডেছক্ৰিপশ্যনত দি দিম, তোমালোকে তাৰ পৰা ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিবা। আপোনাৰ ল'ৰাটো বা ছোৱালীজনী ক্লাছ 9ত পঢ়ে নেকি? আপোনাৰ সন্তানটো পইচা অসুবিধাৰ বাবে টিউশ্যন ল'ব পৰা নাই নেকি? নে আপোনাৰ সন্তানটোৱে বহু ছাত্ৰ ছাত্ৰীৰ লগত বুজি নাপায়? এতিয়া চিন্তা কৰাৰ কোনো কাৰণ নাই। মাত্ৰ 49 টকাৰে দুখীয়া ছাত্ৰ ছাত্ৰীক টিউশ্যনৰ শিক্ষা দি আছে SR এডুকেশ্যনে। সপ্তাহত 6 দিনেই ক্লাছ উপলব্ধ। অধিক জানিবৰ বাবে এতিয়াই ফোন কৰক বা হোৱাটছএপ কৰক 9394628219। অংক, বিজ্ঞান আৰু ইংৰাজী ব্যাকৰণৰ নিৰ্ভৰযোগ্য অনলাইন ক্লাছ SR এডুকেশ্যন। এতিয়াই যোগাযোগ কৰক